ঠায়ে উৰিছে কলা পতাকা চৰকাৰী বিভিন্ন অনুষ্ঠানত কলা পতাকা উত্তোলন কৰিছে আক্ৰাসুৱে আৰু উদযাপন কৰিছে প্ৰতাৰণা দিৱস তাৰ পাছতে এতিয়া তীব্ৰ উত্তেজনা বিৰাজ কৰিছে আমি ৰখিছো এই মুহূৰ্তৰ সবিস্তাৰ এই খবৰ তামাৰ হাতৰ ঠায়ে ঠায়ে উৰিছে এতিয়া কলা পতাকা উৰিছে কলা পতাকা উত্তোলনৰ পাছতে এতিয়া চাঞ্চল্য বিৰাজ কৰিছে কিয়নো আক্ৰাসুৱে প্ৰতাৰণা দিৱস হিচাপে পালন কৰিছে অৰ্থাৎ আক্ৰাসুৱে প্ৰতাৰণা দিৱস হিচাপে উৰাইছে কলা পতাকা আমি দৃশ্যাংশ দেখুৱাই গৈছো তামাৰ হাতৰ এইদৰে ঠায়ে ঠায়ে উৰিছে কলা পতাকা আক্ৰাসুৱে প্ৰতাৰণা দিৱস হিচাপে এইদৰে কলা পতাকা উত্তোলন কৰিছে আৰু বিভিন্ন চৰকাৰী কাৰ্যালয়ত আক্ৰাসুৱে এইদৰে উত্তোলন কৰিছে কলা পতাকা আমি দৃশ্যাংশ দেখুৱাই গৈছো বিভিন্ন চৰকাৰী কাৰ্যালয়ত এইদৰে কলা পতাকা এতিয়া উত্তোলন কৰা হৈছে আক্ৰাসুৱে প্ৰতাৰণা দিৱস হিচাপে কলা পতাকা উত্তোলন কৰিছে আৰু তাৰ পাছতে এতিয়া তীব্ৰ উত্তেজনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে তামাৰ হাতৰ এয়া দৃশ্য তামাৰ হাতৰ ঠায়ে ঠায়ে এইদৰে উত্তোলন কৰা হৈছে কলা পতাকা আৰু লগতে উল্লেখ কৰিব লাগিব যে পাগলাহাট গাঁও পঞ্চায়ত আৰু পাগলাহাট পৰিদৰ্শন বঙলা কাৰ্যালয়তো এইদৰে উত্তোলন কৰা হৈছে কলা পতাকা পাগলাহাট গাঁও পঞ্চায়ত আৰু পাগলাহাট পৰিদৰ্শন বঙলা কাৰ্যালয়তো এইদৰে কলা পতাকা উত্তোলন কৰা হৈছে আৰু পাগলাহাট আৰক্ষী কাৰ্যালয়সমূহৰ পৰা নমাই এইদৰে কলা পতাকাসমূহ নমাই আনিছে আমি দৃশ্যাংশ দেখুৱাইছো যেহেতু আক্ৰাসুৱে প্ৰতাৰণা দিৱস হিচাপে এই কলা পতাকাসমূহ উত্তোলন কৰিছে তাৰ পাছতে এইদৰে আৰক্ষীয়ে এতিয়া এই কলা পতাকাসমূহ নমাই অনা দেখিবলৈ পোৱা গৈছে আৰু আক্ৰাসুৱে প্ৰতাৰণা দিৱস হিচাপে এই কলা পতাকা উত্তোলন কৰিছে বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ সন্মুখতে বিভিন্ন চৰকাৰী অনুষ্ঠানসমূহৰ সন্মুখতে এইদৰে আক্ৰাসুৱে কলা পতাকা উত্তোলন কৰি প্ৰতাৰণা দিৱস পালন কৰিছে কিন্তু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে এইদৰে কলা পতাকাসমূহ নমাই আনিছে পাগলাহাট আৰক্ষীয়ে এইদৰে কাৰ্যালয়সমূহৰ পৰা এই কলা পতাকাসমূহ নমাই অনা দেখিবলৈ পোৱা গৈছে উল্লেখ কৰিব লাগিব যে 1949 চনৰ 28 আগষ্টত তদানীন্তন কোচ ৰজাৰ সৈতে ভাৰত চৰকাৰৰ হৈছিল মাৰ্জাৰ চুক্তি পুনৰলৈ কৰিছো 1949 চনৰ 28 আগষ্টত তদানীন্তন কোচ ৰজাৰ সৈতে ভাৰত চৰকাৰৰ মাৰ্জাৰ চুক্তি হৈছিল আৰু মাৰ্জাৰ চুক্তি অনুসৰি কোচ বিহাৰৰ গ শ্ৰেণীৰ ৰাজ্য হিচাপে মৰ্যাদা দিয়াৰ কথা আছিল কিন্তু ভাৰত চৰকাৰৰ সেই চুক্তি আজিও বাস্তৱায়িত নকৰাত আজিৰ দিনটো এইদৰে প্ৰতাৰণা দিৱস হিচাপে পালন কৰি আহিছে আক্ৰাসুৱে পুনৰলৈ কৰিছো 1949 চনৰ 28 আগষ্টত কোচ ৰজাৰ সৈতে ভাৰত চৰকাৰৰ মাৰ্জাৰ চুক্তি হৈছিল আৰু সেই চুক্তি অনুসৰি কোচ বিহাৰখন গ শ্ৰেণীৰ ৰাজ্য হিচাপে মৰ্যাদা দিয়াৰ কথা আছিল কিন্তু আজিও সেই চুক্তি বাস্তৱায়িত নহল আৰু যাৰ বাবে এইদৰে আক্ৰাসুৱে উত্তোলন কৰিছে কলা পতাকা এইদৰে ৰাতিপুৱাৰ ভাগতে দেখিবলৈ পোৱা গৈছে তামাৰ হাতৰ প্ৰান্তে প্ৰান্তে এতিয়া উত্তোলন হৈছে কলা পতাকা আৰু বিভিন্ন চৰকাৰী কাৰ্যালয়ত এইদৰে কলা পতাকা উত্তোলন কৰা দেখিবলৈ পোৱা গৈছে আৰু সেই স্থানসমূহত আৰক্ষীয়ে এইদৰে গৈ সেই পতাকাসমূহ নমাই অনা দেখিবলৈ পোৱা গৈছে